2024 নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৰাইজৰ দলে নামটিৰ ব্যাপক তৎপৰতাৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ গোৱালপাৰাৰ হালমৰাত ৰাইজৰ দলৰ বিশাল গণসমাৱেশ হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ সন্মুখত অখিল গগৈৰ উদ্দাত্ত ভাষণ জয় অসম ধ্বনিৰে উদ্ভাসিত হ'ল গণসমাৱেশস্থলী আৰু আমি আপোনালোকক দেখুৱাইছো নামনিৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ গোৱালপাৰাৰ হালমৰাত ৰাইজৰ দলৰ এয়া বিশাল গণসমাৱেশ দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে বিধায়ক অখিল গগৈয়ে সম্বোধন কৰা এই জনসভাত হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ সন্মুখত এইদৰে অখিল গগৈৰ উদ্দাত্ত ভাষণ জয় অসম ধ্বনিৰে উদ্ভাসিত হ'ল গণসমাৱেশস্থলী কসম খাইছো যে 2026 চনৰে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম যেতিয়ালৈকে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰিম তেতিয়ালৈকে ভালকে শান্তিৰে টোপনি নামাৰো ঘুম নামাৰো ঘুমতি ভালকৈ নামাৰো আৰু যিদিনা ব্ৰহ্মপুত্ৰত এই বিজেপি চৰকাৰক যিদিনা দলিয়াই পেলাম সেইদিনা হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলোৱে মিলি একেলগতে অসমত নাচিম একেলগতে গাম আৰু কওঁ যে শংকৰ আদানৰ এই অসম আকৌ একেলগতে সকলো যাতে থাকে হয়নে নহয় ৰাই মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৰ ওচৰত তেওঁলোক বেছিকে হিন্দুত্ববাদী চৰকাৰ বুলি ভোট পাব এই বুলি কৈ তেওঁলোকে মুছলমানৰ ঘৰ ভাঙি থাকে আৰু মুছলমানৰ ঘৰ ভাঙি হিন্দু কিন্তু নিদিয়ে মুছলমানৰ ঘৰ ভাঙি আদানী পানী কিনি দিয়ে আদানী